প্ৰথমেই গালে বৰা ধান। আপুনি যোজনাতে বৰা ধানক লৈ বিহু নাম গাইছে হয়নে? বৰা ধান, এই বৰা ধাননো কি কৰে বৰা ধানে? বৰা ধানৰ পৰা আমি কি কৰিব পাৰোঁ? জলপান। হয়, সুন্দৰ জলপান, কোমল চাউলৰ জলপান কৰিব পাৰোঁ। আৰু আচলতে বৰা ধান বুলি অকণ পাজো লাগিছে নহয় জানো? হয়, নহয় বিহু নামটোত গাইছে কাৰণে বৰা ধান মই ভাবিছোঁ খুব ভালকে জানে। আচলতে বৰা চাউল, বৰা ধানৰ পৰা বৰা চাউল হয় নহয়? কোমল চাউল জলপান কৰোঁ। কোমল চাউল হয়, আৰু কি হয়? পিঠাও বনাব পাৰোঁ, আৰু তাতকৈ আৰু এটা বস্তু বনাব পাৰোঁ, সেইটো জানে নাই? সাজ। সুন্দৰ, বঢ়িয়া। দুবিধ বা তিনিবিধ বৰা ধানৰ নাম কওকচোন। বকুল বৰা হয় নহয়? বকুল বৰা ধানৰ চিৰা ডাঙৰ ডাঙৰ হয়, বকুল বৰা ধানটো ভাল। তিতাফুলীয়া বৰা, ৰঙা বৰা হয় নহয়? এনেকৈ বহুত বৰা ধানৰ নাম আছে। গতিকে মই আলোচনা এইকাৰণে কৰিছোঁ, আমাৰ নৱপ্ৰজন্ম সৰু সৰু ল'ৰা ছোৱালীখিনিও এই কথাখিনি নাজানিব পাৰে, সেইকাৰণে আলোচনাত ৰাখিলোঁ। তাৰপিছত আৰু এটি সৰু প্ৰশ্ন, আপোনালোকে ধোঁৱা চাঙৰ ওপৰত বাঁহ ছটি কৰি বিহুৱাই গাইছে নহয়? থৈ দিয়ে হয় নাই? তাৰপিছত গগনা বনায়। কিন্তু মই কৈছোঁ আৰু এটা সঁজুলিৰ পৰা গগনা যদি বজায় বা বনায় খুব সুন্দৰ মাত মাতে, জানেনে? সেইটো বিহুসকলে জানেনে? জানে? কওক, বিহুসকলে কওক। বৰচুঙা। বৰতোলা চুঙা, তাত বওঁতে যিটো বৰতোলা চুঙা লয় তাৰ পৰা গগনা সাজিলেও খুব মুখ চকা তিৰোতাৰ বৰতোলা চুঙাটো চুৰ কৰি আনি যদি গগনা বনোৱা হয় তেতিয়া খুব সুন্দৰ গগনা বাজে।